নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, এইখনেই হৈছে আমাৰ গোৱালপাৰা জিলাৰ উৰ্পদ বিল আৰু এই উৰ্পদ বিলখনতেই এটা আটকধুনীয়া মনোমোহা এটি পাৰ্ক আছে আৰু এই পাৰ্কখনতেই আপোনালোকে আহি নাও উঠিব পৰা এটা ব্যৱস্থা আছে আৰু আপোনালোকে যদি অকণমান বিলখন ঘূৰিব বিচাৰে তেনেহ'লেও আপোনালোকে নাৱত উঠি আৰামেৰে বিলখন ঘূৰি পকি চাব পাৰে আৰু ইয়াত এটা ব্যৱস্থা আছে, চাইকেলেৰেও আপোনালোকে এই বিলৰ কাষে কাষে ৰাস্তাৰে ঘূৰি ফুৰিব পৰাকৈ এটা ব্যৱস্থা আছে। আৰু এটা ধুনীয়া কথা যে ইয়াত এটা মিউজিয়ামো বনাই আছে, কিন্তু এতিয়া সম্পূৰ্ণ হোৱা নাই। এই মিউজিয়ামত আমাৰ লোকেল মানুহৰ সাজপাৰ আৰু উৰ্পদ বিলৰ কিছুমান দৃশ্যাংশ ইয়াত সন্নিৱিষ্ট কৰি ৰখা হ'ব। তেনেহ'লে আহোঁ চাওঁ এই উৰ্পদ বিলৰ কিছু দৃশ্যাংশ। চাওক, এনেকৈ নাও ৰখাই থোৱা আপোনালোকে দেখা পাই আছে। এই নাওখনতেই আপোনালোকে উঠি আহি উৰ্পদ বিলখন চাব পাৰিব। চাওক, আমি নাৱেৰে সৌ জপুৰি ঘৰটোত গৈ আছোঁ। আৰু এই বিলখন চুলমাৰীৰ পূবেৰে আহি আপোনালোকে এই বিলখন দেখা পাব আৰু এই বিলখনত আছে যথেষ্ট ধুনীয়া ধুনীয়া পদুম ফুল আৰু ধুনীয়া ধুনীয়া ঠাই আৰু ধুনীয়া পবিত্ৰ আৰু ফ্ৰেছ ইয়াত পানী দেখিবলৈ পাব। চাওক কি সুন্দৰভাৱে ইয়াত মনোমোহা মনোমুগ্ধ হিচাপে ঘৰবোৰ সজাই ৰখা হৈছে। গতিকে আপোনালোকে নাপাহৰিব এই উৰ্পদ বিলখন চাবলৈ। চাওক কি চাৰিওফালে বাঁহেৰে ইয়াত আটকধুনীয়া হিচাপে কি কৰি আছে, সজাই পৰা ৰখা হৈছে। আকৌ ইয়াৰ মানুহে কৈছে যে বেছিভাগেই ইয়াত নিউ ইয়েৰ সময়ত আহিলে আৰু বেছি ভাল লাগে আৰু এপ্ৰিল মাহত ইয়াৰ যিমানবোৰ ফুল আছে সেইবোৰ ফুলি উঠে। তেনেহ'লে আজিলৈ মই আহিছোঁ পুনৰ আকৌ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। জয় হিন্দ।